নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি ভাদ মাহৰ ২৭ তাৰিখ সোমবাৰ ইংৰাজীৰ ২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ১৩ তাৰিখ আজি সূৰ্যোদয়ৰ সময় ৫:১১ আৰু সূৰ্যাস্তৰ সময় ৫:২৬ আজি তিথি হৈছে শুক্লা সপ্তমী তিথি দিনৰ ৩:১২ পিছত শুক্লা অষ্টমী তিথি হ'ব নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ পুৱা ৮:২৪ পিছত জ্যেষ্ঠা নক্ষত্ৰ হ'ব আজিৰ দিনটোত জন্ম হোৱা শিশুসকলৰ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব দিনৰ ১১:৩০ পিছত জন্ম হোৱা শিশুসকলৰ ৰাক্ষসগণ হ'ব আনহাতে আজিৰ দিনটোত মৃতকে একপাত দুখ পাব শুভ কৰ্ম বীজ ৰোপণ কুমাৰী নাশিকা ভেদ বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালন নামকৰণ দেৱতা গঠন ক্ৰয় বাণিজ্য বিপন্যাৰম্ভ গ্ৰহ পূজা বৃক্ষাদি ৰোপণ ধান্য স্থাপন কাৰখানাৰম্ভ আদি শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ সপ্তমীৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ অসমৰ মুক্তিযোদ্ধা স্বৰ্গীয় দেৱেন দাস দেৱৰ প্ৰাচ্যতত্ত্ববিদ ডাক্তৰ স্বৰ্গীয় মহেশ্বৰ নেওগৰ স্মৃতি দিৱস আহতগুৰি সত্ৰৰ স্বৰ্গীয় চক্ৰেশ্বৰ আটাৰ তিৰুভাৱ তিথি খাদ্যৰ দিশত আজি সপ্তমী তিথি হোৱা হেতুকে তাল খোৱা নিষেধ দিনৰ ৩:১২ পিছত অষ্টমী তিথি হোৱা হেতুকে লাও খোৱা নিষিদ্ধ অষ্টমীত লাও খালে ৰোগ বৃদ্ধি হয় এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায় আজিৰ দিনটোত আপুনি মনে বিচৰা ধৰণে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ীসকলৰ আয়ৰ লগতে ব্যয়ো বৃদ্ধি পাব শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক নিবনুৱাসকলে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰা উচিত কিয়নো আপোনাৰ আজি কোনো আত্মীয়ই কৰ্মত বাধা আনিব পাৰে প্ৰেমাস্পদৰ পৰা সম্পূৰ্ণ সহযোগ আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা ২ ৮ আৰু ৭ শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো কোনো ভয় বা শংকাত কটাবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিকূল পৰিৱেশে বিৰাজ কৰিব সহকৰ্মীৰ লগত আপোনাৰ মতানৈক্যতা হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ মনলৈ ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব ব্যৱসায়ীসকলৰ আৰ্থিক দিশত ব্যয় বৃদ্ধি পাব আপুনি আজিৰ দিনটোত সতৰ্কতাৰে চলিবলৈ যত্ন কৰিলে লাভৱান হ'ব ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে নিজৰ অধ্যয়নত বা কৰ্মত গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মূৰৰ বিষ বা ডিঙিৰ বিষ আদি হোৱাৰ আশংকা দেখা যায় ঘৰুৱা দিশত কোনো সদস্যৰ লগত মনৰ অমিল হ'ব পাৰে প্ৰেমত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক
আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ। কৰ্মক্ষেত্ৰত আজি আপুনি ভাল পৰিণাম পাবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে জটিল সমস্যা সমাধান কৰিবলৈ সমৰ্থ হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো খুবেই শুভ দেখা যায়। সাহিত্য, সংস্কৃতি আৰু ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটো উৎসাহজনক। আজিৰ দিনটোত কোনো শুভ সংবাদে আপোনাক আনন্দিত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ গতানুগতিকতা অব্যাহত থাকিব। নিবনুৱাসকলে একান্ত মনে অধ্যাৱসায়ত গুৰুত্ব দিলে সফল হ'ব। প্ৰেমত প্ৰেমাস্পদৰ কোনো কথাই আপোনাক আজি আনন্দিত কৰি তুলিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক আজি বন্ধু সদৃশ শত্ৰুৱে গোপনে অনিষ্টৰ চেষ্টা চলাব যদিও বিফল হ'ব। আপোনাৰ কৰ্মদক্ষতাই আপোনাৰ সুনাম বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একনিষ্ঠতা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ কষ্টৰ মাত্ৰা বৃদ্ধি পাব। অৰ্থনৈতিক দিশত শুভ যদিও আপুনি পাবলগীয়া ধন লাভত বিড়ম্বনা আহিব পাৰে। ঘৰুৱা দিশত কিছু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। আজিৰ দিনটোত আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে। আপুনি সহ্য কৰিলে আপোনাক সময়ে সহযোগ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকশিত হোৱাৰ যোগ দেখা যায়। নিবনুৱাসকলক আজিৰ দিনটোত নানা চিন্তাই ব্যাকুল কৰি ৰাখিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। প্ৰেমৰ দিশত আপুনি আজিৰ দিনটোত অযথা খৰচৰ পৰা নিজকে বিৰত ৰাখক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 4, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলে কৰ্মক্ষেত্ৰত বিনম্ৰ আৰু সংযমী হ'বলৈ চেষ্টা কৰিলে উপকৃত হ'ব। ব্যৱসায়ীসকলে আজিৰ দিনটোত চিন্তামুক্ত হৈ থাকিব পাৰিব। আপুনি আনক দিয়া কথাৰ মূল্য ৰাখিবলৈ যত্ন কৰক। এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাৎ ভ্ৰমণৰ যোগ দেখা যায়। এই ৰাশিৰ যিসকল ব্যক্তি সাহিত্য সংগীতৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো উত্তম ফলদায়ক। ছাত্ৰ ছাত্ৰীসকলে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ভাল পৰিণাম পাবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ সুপ্ত প্ৰতিভা বিকশিত হোৱাৰ যোগ দেখা যায়। ঘৰুৱা দিশত আপোনাৰ আজি সুখ শান্তিয়ে বিৰাজমান কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। প্ৰেমত বিবাহৰ পথ প্ৰশস্ত হোৱাৰ যোগ। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে
শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 5। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থব্যয়ৰ যোগ দেখা যায়। কৰ্মস্থানত কাৰ্যভাৰ বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ সৈতে যোগাযোগ অথবা মিলন ঘটিব পাৰে। পাৰিবাৰিক দিশত কোনো ৰমণীয় স্থান ভ্ৰমণ কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথত আনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি সচেতন হ'বলৈ যত্ন কৰক। নিবনুৱাসকলৰ আজি আনৰ বাবে চাপ বৃদ্ধি পাব। আপুনি শান্তভাৱে একাদিক্ৰমে কাৰ্য সম্পাদনত মনোযোগ দিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ সামান্য মনোকষ্ট আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি শুভ যদিও সামান্য মানসিক চাপে আমনি কৰিব পাৰে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া। শুভ সংখ্যা 3 আৰু 8। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে কাৰ্যক্ষেত্ৰত আজিৰ দিনটোত অধিক শ্ৰম কৰাৰ ফলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। পৰিয়ালৰ সদস্যসকলৰ আগত আপুনি আজি সুখৰ সংজ্ঞা ব্যক্ত কৰা দেখা যাব। ছাত্ৰ ছাত্ৰী তথা নিবনুৱাসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক। আজিৰ দিনটোত আপুনি খাদ্য গ্ৰহণৰ প্ৰতি সতৰ্ক হোৱাটো বাঞ্ছনীয়। আপোনাৰ আজি যাত্ৰাত শুভ দেখা যায়। প্ৰেমৰ দিশত আপুনি আজি অধিক ৰোমান্টিক হ'ব। বহুদিনে চলি অহা মতানৈক্যতা দূৰ হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি উত্তম ফলদায়ক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে আপোনাৰ জীৱনত থকা দুখ দুৰ্দশা আঁতৰ হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 2 আৰু 7। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো চিন্তাই আপোনাক কষ্ট দিব। কৰ্মক্ষেত্ৰত আপুনি আজি জটিলতাৰ সন্মুখীন হোৱা দেখা যায়। ব্যৱসায়ীসকলৰ আজিৰ দিনটো লাভজনক যদিও অধিক কষ্ট কৰিবলগীয়া হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত উন্নতি ঘটিব তথা নিজ কাৰ্যত কৰা পৰিশ্ৰমৰ সফলতা আহিব। ঘৰুৱা দিশত আনন্দ তথা উল্লাসৰ বাতাবৰণ বিৰাজমান হৈ থাকিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমত তৃতীয় পক্ষৰ সহায়ে আপোনাক চিন্তামুক্ত কৰিব। স্বাস্থ্যৰ দিশত আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়াটো বাঞ্ছনীয়। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ।
ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও কোনো বন্ধু বা আত্মীয়ৰ সৈতে মতানৈক্য হ'ব পাৰে। আপুনি আজিৰ দিনটোত অনাহক কষ্টৰ সন্মুখীন হ'ব, সেয়েহে সতৰ্কতা অৱলম্বন কৰক। ৰাজনীতি আৰু সামাজিক কৰ্মত জড়িতসকলৰ হতাশা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। পাৰিবাৰিক দিশত কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো আপোনাৰ তুলনামূলকভাৱে শুভ হোৱা দেখা যায়। প্ৰেমত গোপনীয়তা বৰ্তাই ৰাখিবলৈ যত্ন কৰক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত কোনো ভয় বা শংকাত কটাবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিৱেশে বিৰাজ কৰিব। সহকৰ্মীৰ লগত আপোনাৰ মতানৈক্যতা হ'ব পাৰে। কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ মনত ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলৰ নতুন সম্পদ লাভৰ যোগ। ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। প্ৰেমত দিবাস্বপ্নই বিভ্ৰান্তিৰ সৃষ্টি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ শুভ দেখা নাযায়। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত সততা আৰু উদাৰতাৰ বাবে আপুনি আনৰ দ্বাৰা প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলৰ নতুন দায়িত্বভাৰ আহিব পাৰে। আপোনাৰ আজিৰ দিনটোত সন্তানৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধু সদৃশ শত্ৰুৰ পৰা সাৱধানে থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি আহিব পাৰে। প্ৰেমৰ দিশত বৈবাহিক সম্পৰ্ক স্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও দিনৰ 2 বজাৰ পিছত দেহত দুৰ্বল ভাৱ অহাৰ সম্ভাৱনা দেখা যায়। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলৰ আজিৰ দিনটোত দায়িত্ব বৃদ্ধি পাব। আনহাতে আজিৰ দিনটোত আপুনি অতীতৰ কৰ্ম বা দায়িত্বৰ বাবে মানসিক চাপত ভুগিব লাগিব। সেয়েহে
আপুনি সকলো কাম একাদিক্ৰমে শান্তভাৱে কৰিবলৈ যত্ন কৰিলে উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাক অধিক ব্যস্ত হোৱা দেখা যাব। আপুনি অস্থিৰতা পৰিত্যাগ কৰিবলৈ যত্ন কৰক। বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত অনাহক বোজা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যদিও ব্যৱসায়ৰ দিশটো শুভ। অৰ্থনৈতিক দিশত আপুনি আজি হঠাৎ অনাহক খৰচৰ সন্মুখীন হ'ব। ঘৰুৱা দিশত মধ্যম যদিও সম্পদ আদি ক্ৰয়ৰ ক্ষেত্ৰত অসাধু ব্যক্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক, অন্যথা আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ আপোনাক ঠগোৱাৰ সম্ভাৱনা দেখা যায়। নিবনুৱাসকলে ঋণাত্মক চিন্তাধাৰীসকলৰ সংগ পৰিত্যাগ কৰি চলক। ছাত্ৰ-ছাত্ৰীসকলৰ শংকা বৃদ্ধি পাব। আনহাতে প্ৰেমৰ দিশত অতীতৰ কোনো ভুলে আপোনাক আজি মনোকষ্ট দিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ দেখা যায়। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।